বলেন আমাকে হয়তো এই সেই পম্পদের সেটার বিরহে যদিওবাবু কাছে কদয় ইদেহৰ ছায়া ছবি চাই শান্তি যেন লভিছো প্ৰাণত ঋতু তোৰ উত্তীৰ্ণ পাতৰ থপাত থকা তীখলৈ গ'ল ৰেবি বসন্তৰ বায়ুৱে কপাই ঋতুপন পম্পাই ৰূপ সান্নিধ্যত আজি মোৰ জোৰাই নয়ন সৰু 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 পুষ্প চুপুকে পৱনৰ মৃদু পৰশত ইফাল সিফাল কৰি ফুৰিছে বুলি জানকী দেৱীয়েও যদি এই দৃশ্য উপভোগ কৰিব পাৰিলেহেঁতেন অসহ্য যন্ত্ৰণা পুনৰ নিদিব মোৰ অন্তৰত তুমিতো নিজেই দেখোন উৰ্মিলা কেৰি থৈ অযোধ্যাৰ ৰাজপ্ৰাসাদত ৰাঘৱৰ পদ সেৱা কৰি ফুৰিছা এই অৰণ্যৰ মাজে অপ্ৰকাশ্য ভাৱ লৈ বিৰহ বেদনা কৰি আছা জীৱন যাপন ঠিক সেইদৰে ভাই প্ৰকৃতিৰ লীলা ভূমি দেখি সকলোৰে বেদনাক থৈছো লুকুৱাই কিন্তু মই ৰাম হৰধনু ভংগকাৰী দাশৰথী ৰাম ইচ্ছা যদি কৰোঁ মই এপদ ঘৰেৰে বিৰঞ্জ সৃষ্টি বিনষ্ট ইচ্ছা যদি কৰোঁ মই সপ্তম সমুদ্ৰত জ্বলাব পাৰোঁ অগ্নি ইচ্ছা যদি কৰোঁ মই গিৰি গুহ পৰ্বত পাহাৰ একেবাৰে থাকিলেহেঁতেন যদি জনক নন্দিনী মধু গ্রন্থি ফুল আনিলেহেঁতেন বিনিকিতার প্রাণ চূড়াবল পাবে আজি যেতিয়া সীতাই নাই কিহৰ কাৰণে পম্পাৰ এই বিমল সৌন্দৰ্য কিহৰ কাৰণে এই ৰূপ প্ৰকৃতিৰ নালাগে নালাগে বিমল সৌন্দৰ্য সীতাবিহীন ৰামে কদাপি নলৰে সৌন্দৰ্যৰ ভাগ হে পম্পা ক্ষমা কৰা মোক জানকীবিহীন ৰাঘৱে কৰিব অগ্নি সংযোগ পম্পা প্ৰদেশ ক্ষান্ত হোৱা দাদা ক্ষান্ত হোৱা হৰাত্ৰিয়েই দেশ কৰিলে দাখল হ'ব পাৰে হিতে বিপৰীত কোনোবা দেৱতা কিংবা কোনোবা ঋষিয়ে প্ৰকৃতিৰ এই ৰূপ কৰিছে স্বজন নজলাবা ইয়াক এইদৰে তুমি জানো শুনা নাই তোৰ সেয়া কোকিলৰ সুৰ তুমি জানো শুনা নাই গুণ গুণ ভুমুৰাৰ মধুৰ গুঞ্জন তৰৈৰ পৰা সিহঁতে শ্ৰীৰামক কৰে উপহাস সিবিলাকৰ কণ্ঠ শুনি চৰাইছিল হিয়াবোৰ জানকী সীতাই আজি যদি সীতাই নাই কোনে শুনিব সিহঁতৰ মধুৰ সংলাপ খবৰি কৈছিল পৰিছে মনত দেৱতাৰ অলভী শান্তিকামী খবৰীয়ে প্ৰকৃতিৰ এই ৰূপ কৰিছে স্বজন ইয়াক এনেদৰে কৰিলে দেখোন আকৌ ঘটনা কিবা ঘটিব নতুন সেইহে দাদা কৰো অনুৰোধ সম্বৰণ কৰি ক্ৰোধ তোৱা ফল তোনত ভৰাই মইতো
দেখিছো দাদা কামনা বিফল হৌ বিহগীগণে নাচি আছে পৰ্বতৰ উচ্চ শৃংগত মইতো দেখিছো দাদা জাপ পখিলাই ফুলৰ পাখিত পৰি ফুলৰ ৰস পৰিছে বিচাৰি পৰিছে মনত মোৰ বহুদিন বহুকাল অকলে দিনলে থাকি অযোধ্যাপুৰত কান্দি উৰ্মিলা মোৰ শকত পৰিছে ভাগৰি সেয়া জানো সহা নাই মই তথাপিতো উঠিছোনে কোঠলি তোঠতে কৈছোনে তোমাৰ দৰে অস্থিৰ সুখত মানিছো তোমাৰ কথা বুজিছো সকলো কিন্তু মোৰ দৰে স্নেহৰ ভাৰ্য হৰিছেনে কোনোবা ৰাক্ষসে কোন অপহিতাত্ম সীতাৰ নিচিনা মুক্তি দিছো কুঁৱৰীক মুক্তি দিছো কবন্ধ ৰাক্ষসক বিৰাজ মাৰি স্বৰূপ ঘৰ দুখনক কাৰ বাবে মই বাৰু কৰিছো নিধন সীতাৰ বাবেই জানো আহি পোৱাৰ এই ৰক্ষভূমি ইয়াত প্ৰৱেশৰ লগে লগে মনত হৈছিল মোৰ অপাৰ আনন্দ কিন্তু সময় যিমানেই গৈছে ভাগৰি প্ৰকৃতিৰ উতলা চৌপৰে সঘনাই আনি দিছে মোক সীতাৰ চকৰি পাই আহিছো বহুত প্ৰমাণ অপৰিচিতা জনক নন্দিনী ৰাৱণৰ দ্বাৰা দুৰ্জন ৰাৱণে আহি গিৰি গুহা নদ নদী একাকাৰ কৰি নিছে ভাগ্যাক তোমাৰ জটায়ু মুখে এই বাৰ্তা আমি লভিব পাৰিছো সাপগ্ৰস্ত বন্ধই সাপমুক্ত হৈ পৰামৰ্শ প্ৰদানিলে আমাক কৰো যদি সুগ্ৰীৱেৰে সখিত্য বন্ধন সহজ্যোতি সমূহেনো জানকী উদ্ধাৰ ৰাম কোন তোমালোক তৰুণী আমার জীবন থেকে স্থাপন করেছে এই পদ্মে কম কাম জানতে দেখুন এবং ব্যক্ত করা মনোরথা পাৰিবা দিব সুগ্ৰীৱৰ সন্ধান ঋষ্যমুখ পৰ্বতৰ গুহাত সুগ্ৰীৱৰে সত্য হব সক্ষিপ্ত বন্ধন আহক সেই পথ আমি দিওঁ দেখুৱাই